মই প্ৰথমতে দেউতা মাক ধন্যবাদ জনাইছোঁ। মোৰ দেউতা মা নাই, মই দেউতা মাক পুনৰবাৰ সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে মোৰ অতি শ্ৰদ্ধা অতি মৰমৰ মৰিনীবাসী ৰাইজৰ ওচৰত মই আঁঠুকাৰি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ মৰম দিয়াৰ পৰামৰ্শ বহু মৰিনীবাসী ৰাইজে মোক অন্ন খুৱাই পেলাই সহায় কৰিছিলে। বহুত মোৰ কাৰণে ব্ৰতত থাকি পেলাই বহুতে মোৰ ওচৰত ভোকত থাকি মোৰ কাৰণে প্ৰচাৰ চলালে আৰু আজি মই যাৰ ফলত জয় হ'লোঁ। মই মৰিনীবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। মোৰ দ্বাৰাই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানক ঈশ্বৰক ধন্যবাদ জনাইছোঁ, কাৰণ জ্ঞান বুদ্ধি শক্তি যদি মোক নিদিয়ে মই চাগে সুকলমে মই ৰাজনীতি জীৱন পাৰ কৰিব নোৱাৰিলোহেঁতেন। মই ভগৱানকো ধন্যবাদ জনাইছোঁ। আৰু এটা ছবি দেখা পালোঁ আমি অসমৰ ৰাইজে, মৰিনী সমষ্টিৰ ৰাইজে, যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অটুট বিশ্বাস অসমবাসী ৰাইজৰ লগতে মৰিনীবাসী ৰাইজে প্ৰদান কৰিলে। আৰু এই কথা স্পষ্ট এই নিৰ্বাচনত হ'ল যে ফেচবুক লাইভ কৰি কোনোবাই সামাজিক মাধ্যমৰ কেৱল সহায় লৈ নিৰ্বাচনত কোনোবাই খেলিব বা জিকিব বিচাৰিলে জিকিব নোৱাৰে, সেইটো এটা প্ৰমাণ। দ্বিতীয়তে ৰাজনীতিত এনেকুৱা হ'ব নালাগে যে কাৰোবাৰ মাক দেউতাকক লৈ গালি পৰা। মোৰ মা যি সময়ত আলফাৰ প্ৰকোপ আছিল সেই সময়ত ওলাই আহিব নোৱাৰে, পুৰুষ এজন ওলাই আহিব নোৱাৰে, সাহস নকৰে 5টা বজাৰ পিছত, সন্ধিয়া 5টা বজাৰ পিছত। তেতিয়া আৰ্মি কাৰফিউ দিছিল। সেই সময়ত মোৰ মায়ে মৰিনী সমষ্টিৰ ৰাইজত বোলে বেমাৰত আছে, যেতিয়া মেডিকেল কলেজ নাছিল, জননায়ক দেৱেশ্বৰ শৰ্মা হস্পিটেল আছিল, দৰৱ কিনি দিব বিচাৰে, হস্পিটেলত আহিব বিচাৰে, মই গাড়ী চলাই আহি পেলাই ৰাইজক সেৱা কৰিছিলোঁ মায়ে মই। আৰু সেই মাতৃক এনেধৰণে ৰাজনীতিত আনি পেলাই মাক তাচিল্য কৰিব, এইটো ৰাজনীতিত কেতিয়াও হ'ব নালাগিছিল। আৰু ইয়াৰ চুটুকা পালে, ইয়াৰ ফলো পালে বিৰোধী যিসকলে এইবোৰ মন্তব্য মোৰ মাক লৈ পেলাই আজি দাঙি ধৰিব বিচাৰিছিল। সেইকাৰণে মই 29 চনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰি দিলোঁ। মই বহুত দূৰ আগুৱাই গ'লোঁ। কোনোবাই যদি এতিয়াও ইলেকশ্যনত খেলিব বিচাৰিছে 2029 চনত, মই চেলেঞ্জ দিছোঁ আহিবলৈ ইলেকশ্যন খেলিবলৈ। আৰু মৰিনী সমষ্টিত ইলেকশ্যনত তেওঁহে জিকিব পাৰিব, হয়তো মোৰ সহধৰ্মিনী মই ইয়াত মৰিনী সমষ্টিত অহাবাৰ জিকাম। নতুবা মৰিনী সমষ্টিৰ মাটি পানী বায়ুৰ লগত মিলি থকা, মৰিনী সমষ্টিৰ নামঘৰত প্ৰসাদ বিলোৱা, মৰিনী সমষ্টিৰ শিৱ মন্দিৰত ঝাৰু মৰা, মৰিনী সমষ্টিৰ কাৰোবাত যদি ইলেকশ্যনৰ সময়ত নহয়, কিন্তু কেৱল ইলেকশ্যনৰ সময়ত আহি দেখা দিয়া নহয়, মৰিনী সমষ্টিৰ কাৰোবাৰ যদি ঘৰ জ্বলিছিল, কাৰোবাৰ যদি বানপানীত ঘৰ উটি গৈছিল, কাপোৰ কানি নাছিল, পঢ়িবলৈ কিতাপ নাছিল, খাবলৈ অন্ন নাছিল, সেই সময়ত সহায় কৰি পোৱা এজনহে মৰিনী সমষ্টিত জিকিব পাৰিব বা আমি জিকাম। বাহিৰৰ পৰা অহা মানুহক কিন্তু নিজিকাওঁ বা জিকিব নিদিওঁ, এইটো চেলেঞ্জ। সেইকাৰণে 29 চনত যদি কোনোবাই খেলিব